হৈছে যোৰহাটৰ কাৰাগাৰ য'ত আমাক শ্বহীদ কুশল কোঁৱৰক ৰখা হৈছিল 1943 15 জুনত তেখেতক ফাঁচি দিয়া হৈছিল। এই কাৰাগাৰ যোৰহাটৰ এই কাৰাগাৰতে কুইট ইণ্ডিয়া মুভমেণ্টত জড়িত হোৱা সকলো মুক্তি যুঁজাৰু স্বাধীনতা সংগ্ৰামীসকলক তেওঁলোকক এইখন জেলতে ৰাখিছিল। এইখন হৈছে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰ আৰু এইখন এখন ঐতিহাসিক জেল য'ত ব্ৰিটিছে সকলোবিলাক স্বাধীনতা সংগ্ৰামীক ভৰাই ৰাখিছিল আৰু শেষত কুশল কোঁৱৰক শ্বহীদ কুশল কোঁৱৰক এইখন জেলতেই থাকোঁতেই ব্ৰিটিছে তেখেতক ফাঁচিত উঠাইছিল আৰু এইটো হৈছে তেখেতক ফাঁচি দিয়া জেল। আৰু এইসকল মহান ব্যক্তিৰ অৱদানৰ কাৰণে আজি আমি এখন স্বাধীন ভাৰতত জীয়াই থাকিবলৈ পাৰিছোঁ। তেওঁলোকক আমাৰ অশেষ প্ৰাৰ্থনা, তেওঁলোকৰ আত্মাৰ শান্তি সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। এইটো হৈছে কুশল কোঁৱৰ আৰু বাকী যিমান মুক্তি যুঁজাৰু আছিল তেওঁলোকক ফাঁচি দিয়াৰ জেগা। ব্ৰিটিছে ইয়াতে তেওঁলোকক ফাঁচি দিছিল। পীতাম্বৰদেৱ গোস্বামী তেখেতক জেলত ৰখা চেইল এইটো যোৰহাটত। পীতাম্বৰদেৱ গোস্বামী কক্ষ ইয়াতে তেখেতক ব্ৰিটিছে জেলত ৰাখিছিল। এইখন হৈছে যোৰহাটৰ সেইখন জেল য'ত স্বাধীনতা সংগ্ৰামীসকলক ফ্ৰীডম ফাইটাৰসকলক ৰখা হৈছিল। পীতাম্বৰদেৱ গোস্বামীক দেৱক এইটো কক্ষতে ৰাখিছিল। ইয়াতে কুশল কোঁৱৰকো ৰাখিছিল, তেখেতৰো বেলেগ এটা চেইল আছে। তাৰপিছত তেওঁলোকক ফাঁচি দিয়া হৈছিল। এইখনেই হৈছে যোৰহাটৰ সেই জেল য'ত আমাৰ মুক্তি যুঁজাৰুসকলক ৰখা হৈছিল আৰু ব্ৰিটিছে তেওঁলোকক এই জেলৰ ভিতৰতেই ফাঁচি কথাত লোমাইছিল। শ্বহীদ কুশল কোঁৱৰ, পীতাম্বৰদেৱ গোস্বামী সকলো এই জেলতে আছিল। যোৰহাটৰ এই বিখ্যাত জেল য'ত মুক্তি যুঁজাৰুসকলক ফ্ৰীডম ফাইটাৰসকলক ব্ৰিটিছসকলে ৰাখিছিল আৰু ইয়াতে তেওঁলোকক ফাঁচি দিছিল। শ্বহীদ কুশল কোঁৱৰক ইয়াতে প্ৰথমতে ফাঁচি দিয়া হৈছিল।